ৰাজ্যৰ বিহু সমিতিসমূহলৈ সুখবৰ বিহু সমিতিক চৰকাৰী সাহায্য প্ৰদানৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগৰ সেউজ সংকেত ৰাজ্যৰ 2306খন বিহু সমিতিলৈ ৰাজ্য চৰকাৰৰ 1.5 লাখ টকাকৈ অনুদান চৰকাৰ নিৰ্বাচনী আয়োগক ধন্যবাদেৰে উপচালে ৰাজ্যৰ বিহু সমিতিয়ে নিৰ্বাচন আয়োগে বাধা আঁতৰাই পেলাই তেখেতে যি অনুমতি প্ৰদান কৰিলে আমি অতিকে আনন্দিত হৈছো আমি চৰকাৰৰ এই সাহায্যটো পাই পেলাই বহুত সকাহ পাইছো আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো বিগত 3 বছৰৰ পৰা ৰাজ্য চৰকাৰে ৰাজ্যৰ প্ৰতিখন পুৰণি বিহু সমিতিলৈ আগবঢ়াই আহিছে 1.5 লাখ টকা যি অনুদান প্ৰতিটো ক্ষেত্ৰত সহায়ক হৈ পৰিছে বিহু সমিতিসমূহৰ কিন্তু এইবাৰ নিৰ্বাচনী আচৰণ বিধিৰ বাবে ৰাজ্যৰ বিহু সমিতিসমূহক প্ৰদান কৰা হোৱা নাছিল এই অনুদান কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ললে অন্য এক পদক্ষেপ বিহু সমিতিসমূহক ধনৰাশি দিবৰ বাবে অনুমতি প্ৰদানৰ বাবে প্ৰস্তাৱ আগবঢ়ালে নিৰ্বাচনী আয়োগলৈ যিহেতু বিহু জাতীয় উৎসৱ সেয়ে এই ক্ষেত্ৰত নিৰ্বাচন আয়োগেও প্ৰদান কৰিলে সেউজ সংকেত লগে লগে নিশ্চিত হৈ পৰিল বিহু সমিতিসমূহে সাহায্য লাভ কৰাটো আৰু এই খবৰ পোৱাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে গোলাঘাট জিলাৰ সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলন যিখন বিহু সমিতিখনৰ বিষয়ববীয়াই ক'লে আমি শংকিত হৈ আছিলো কাৰণ এই অনুদানে আমাক সঁচাকৈয়ে সকাহ দিছে বাধা আঁতৰাই অনুমতি প্ৰদান কৰাৰ বাবে নিৰ্বাচনী আয়োগক ধন্যবাদ আৰু চৰকাৰৰ পদক্ষেপ সঁচাকৈয়ে শলাগিবলগীয়া এই বছৰ নিৰ্বাচনৰ আচৰণ বিধিৰ কাৰণে আমি অকমান শংকিত হৈ আছিলো গ্ৰামাঞ্চলত আমাৰ সকলো মানুহৰ অনুদানেৰে পাতো আমি কোনো দান বৰঙণি লৈ দোকানে পোহাৰে এনেকে ঘূৰি নুফুৰো বা কাকো দাবী ধমকেৰে তেনেকুৱা নকৰো আৰু এনে ক্ষেত্ৰত আমাৰ কিছু কেতিয়াবা অসুবিধাৰ সৃষ্টি হয় আমাৰ পইচা পাতিৰ ক্ষেত্ৰত কাৰণ গ্ৰামাঞ্চলৰ কৃষিজীৱী মানুহ সকলোৱে তেনেধৰণে উলাহ মল্লাৰে বিহুখন পতাত আমাৰ কিছু অসুবিধাৰ সৃষ্টি হৈছিলে গতিকে এই যি আমাক চৰকাৰে অনুদান আগবঢ়াইছে এই অনুদানে আমাক সঁচাকৈ সকাহ দিছে আৰু এই বছৰ আমাক যিটো নিৰ্বাচন আয়োগে বাধা আঁতৰাই পেলাই তেখেতে যি অনুমতি প্ৰদান কৰিলে আমি অতিকে আনন্দিত হৈছো চৰকাৰৰ যি পদক্ষেপ সেই পদক্ষেপটো বৰ শলাগিবলগীয়া আমি সদৌ বেটিয়নীবাসী সেই পদক্ষেপক ধন্যবাদ জনাইছো অনাগত দিনত যাতে ইয়াৰ এই 1.5 লাখ টকাটো বৃদ্ধি কৰি পেলাই বিহুখন আৰু জাকজমকতাৰ পতাত যাতে চৰকাৰে অৰিহণা যোগায় তাৰ বাবে চৰকাৰলৈ আহ্বান জনালো চৰকাৰৰ পদক্ষেপ আৰু নিৰ্বাচনী আয়োগৰ অনুমতি প্ৰদানৰ বাবে আনন্দিত হৈ পৰিছে শিৱসাগৰৰ দিখৌপৰীয়া সন্মিলিত বিহু সন্মিলনী ঐক্যকে ধৰি বিভিন্ন বিহু সমিতিসমূহ সকলো বিহু সমিতিৰ বিষয়ববীয়াই একেলগে ধন্যবাদ জনালে মুখ্যমন্ত্ৰী আৰু নিৰ্বাচনী আয়োগক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জনাইছো আমি প্ৰতিবাৰে বিহু পাতি আহিছো আৰু পাতিমেই কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে ইমান এটা ডাঙৰ মানে পদক্ষেপ গ্ৰহণ কৰি আমাৰ লেখীয়া বিহু কমিটিবোৰক যেন এটা উৎসাহ যোগাইছে তাৰ বাবে আমি তেওঁক ধন্যবাদ কৃতজ্ঞতা জনাইছো আমি চৰকাৰৰ এই সাহায্যটো পাই পেলাই বহুত সকাহ পাইছো আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো চৰকাৰখনে বলিষ্ঠ পদক্ষেপেৰে নিৰ্বাচন আয়োগৰ দ্বাৰা ইতিমধ্যে আপোনালোকে গম পাইছে যে অনুমতি প্ৰদান কৰিছে গতিকে আমি পুনৰবাৰ চৰকাৰক ধন্যবাদ জনাইছো উল্লেখ্য যে ৰাজ্যৰ 2306খন বিহু সমিতিয়ে 1.5 লাখ টকাকৈ প্ৰায় 35 কোটি টকা লাভ কৰিব ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ